নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু শোণিতপুৰ ডিচি অফিচত যিটো পোষ্ট ওলাইছিলে অৰ্থাৎ ডেপুটি কমিশ্যনাৰ অফিচত, তাত আপোনাৰ ট্ৰেজাৰী বিভাগত পোষ্ট ওলাইছিলে। আৰু সেই পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ পদ্ধতিটো অলপ বেলেগ ধৰণৰ হয়। তো আপোনালোকে কেনেদৰে এপ্লাই কৰিব পোষ্টবিলাকত আৰু আপোনালোকে কি কৰিব লাগিব, এপ্লাই কৰা টাইমত কেনেধৰণে পঠিয়াব লাগিব, সকলোখিনি মই আপোনালোকক জনাই দিম। যদিহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব বিচাৰে তথা এপ্লাই কৰিব, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, তেতিয়া ভালদৰে বুজি পাব। তো এডভাৰটাইজমেণ্টটো মই আপোনালোকক ভালদৰে জনাই দিছোঁ। ডেপুটি কমিশ্যনাৰ ফালৰ পৰা আহিছে শোণিতপুৰ, আৰু লাষ্ট ডেট দিছে 20 মাৰ্চ। আৰু পোষ্টটোৰ নাম হৈছে আপোনালোকৰ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট, আৰু টোটেল পোষ্ট 7টা আছিলে। আনৰিজাৰ্ভৰ কাৰণে 3টা, OBC MOBC কাৰণে 2টা, SC কাৰণে নাই, STP কাৰণে 1টা আছিলে, STSৰ কাৰণে 1টা, PWD প্ৰাৰ্থীসকলৰ কাৰণে নাই। অৰ্থাৎ ক'বলৈ গ'লে টোটেল পোষ্ট 7টা আছে। ঠিক আছে, তাত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই। তো বহুতে সুধিব অকল শোণিতপুৰবিলাকে এপ্লাই কৰিব পাৰিব নি? তো সেইটো নহয়, অসমৰ সকলো কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যনটো মিলে। SC সকলৰ কাৰণে নাই আৰু PWD সকলৰ কাৰণে নাই। তো ইয়াত যিটো চালাৰী দিছে 14,000 টকাৰ পৰা 49,000 টকা, লগতে গ্ৰেড পে থাকিব 7,400 টকা। এইটো হৈছে অসম চৰকাৰৰ চাকৰি। তো এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে আপোনালোকৰ দুটাই মেইন বস্তু লাগিব। প্ৰথমটো হৈছে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিহতে নহওক আপোনালোকৰ ডিগ্ৰী হ'লে এপ্লাই কৰিব পাৰিব। কিন্তু ছেকেণ্ড আপোনালোকৰ এখন 6 মাহৰ ডিপ্ল'মা লাগিব, সেইখন হৈছে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা। ঠিক আছে, তো যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নেশ্যনেলি ইয়াত দিছে আপোনালোকৰ এনেও ইণ্ডিয়াৰ হয় অসমৰ। তাৰপিছত আহিলে এজ তথা বয়সটো 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, আৰু ST SC সকলৰ কাৰণে 5 বছৰ বঢ়াই দিছে, তো 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ নেক্সট এক্সাম হ'ব, সেইবিলাক পিছত আপোনালোকক মই জনাই দিম যেতিয়া এপ্লাই কৰাৰ পিছত আহিব আকৌ ন'টিছ। তো হাউ টু এপ্লাই, মই আপোনালোকক প্ৰথমতে কৈছোঁ যে ইয়াত এপ্লাই কৰা প্ৰচেছটো অলপ বেলেগ ধৰণৰ। প্ৰথম প্ৰচেছটো হ'ল আপোনালোকে যিটো dc-sonitpur-treasury.com এই ৱেবছাইটটোত গৈ পিনি আপোনালোকে প্ৰথমতে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। ঠিক আছে, প্ৰথমতে আপোনালোকৰ অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু অনলাইন যোগেদি এপ্লাই কৰাৰ পিছত আপোনালোকে যিখন ৰিচিপ্ট পাব, অৰ্থাৎ যিখন কাগজ পাব আপোনালোকে এপ্লাই কৰিছে বুলি প্ৰমাণ, সেই কাগজখন আপোনালোকৰ ওচৰত এখন কাগজ আপোনালোকৰ ওচৰত জেৰক্স কৰি ৰাখিব। আৰু যিটো অৰিজিনেল কপি হয় আপোনালোকে অনলাইনত এপ্লাই কৰা, সেই অৰিজিনেল কপিটো আপোনালোকে ডাকঘৰ যোগেদি আকৌ এটা এড্ৰেছত পঠাই দিব লাগিব। আৰু আপোনালোকে সেই কপিটোৰ লগত কি পঠাব মই আপোনালোকক জনাই দিছোঁ। ফাৰ্ষ্টত আপোনালোকে SSLC এডমিট কাৰ্ড পঠাব, তাৰপিছত পাছ চাৰ্টিফিকেট পঠাব, মাৰ্কশ্বিট পঠাব, ডিগ্ৰী পাছ চাৰ্টিফিকেট পঠাব, মাৰ্কশ্বিট পঠাব। অৰ্থাৎ ক'বলৈ গ'লে মেট্ৰিকৰ আৰু ডিগ্ৰীৰ সকলোখিনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট পঠাব। লগতে যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখন পঠাব। অৰ্থাৎ সকলোখিনি জেৰক্স কৰিব, জেৰক্স কৰি আপোনালোকে নিজে ছেল্ফ এটেষ্ট কৰিব। তাৰপিছতে আহিলে কাষ্টৰ চাৰ্টিফিকেট যদিহে আছে, 3 কপি পাছপৰ্ট চাইজ ফটো লগাব লাগিব আপোনালোকে। এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, তাত আপোনালোকে 1 কপি লগাব, ছাইডত 2 কপি গাঁঠি দিব। তাৰপিছত আপোনালোকৰ যিখন কম্পিউটাৰ চাৰ্টিফিকেট হয়, কম্পিউটাৰ চাৰ্টিফিকেটখন আপোনালোকে জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰি লগাই দিব। আৰু আপোনালোকৰ ডাকঘৰ যিটো এনভেলপ খাম লগাব, ভিতৰত এটা সৰু খাম দিব আৰু সেইটোত 5 টকীয়া এটা টিকট লগাই, আৰু আপোনালোকে যিখন অনলাইন যোগেদি এপ্লাই কৰিছিলে সেই ৰিচিপ্টখন লগতে সকলোখিনি ডকুমেণ্ট আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে খামত ভৰাই ডাকঘৰ যোগেদি এটা এড্ৰেছত পঠাব লাগিব। আৰু সেই এড্ৰেছটোৱে হৈছে ডেপুটি কমিশ্যনাৰ ট্ৰেজাৰী ইষ্টাব্লিছমেণ্ট, শোণিতপুৰ, তেজপুৰ, পোষ্ট অফিচ তেজপুৰ, পিন 784001, ডিষ্ট্ৰিক্ট শোণিতপুৰ, আছাম। তো এড্ৰেছটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব। অৰ্থাৎ মই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা PDF ফাইল দি দিম এডভাৰটাইজমেণ্টৰ। তো আপোনালোকে সেই PDF ফাইলটো চেক কৰি পিনি এড্ৰেছটো পাই যাব, আৰু লগতে মই টাইপ কৰি দিম। তো এতিয়া অনলাইন কৰা ডেটটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে যদি প্ৰথমতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইটো ইতিমধ্যে 10 মাৰ্চৰ পৰা চলি আছে, আৰু অনলাইন এপ্লাইটো আপোনালোকৰ শেষ হ'ব 20 মাৰ্চত। আৰু 20 মাৰ্চৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব যদিহে কোৱালিফিকেশ্যন মিলিছে। আৰু আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যিটো ৰিচিপ্ট পাব, সেই ৰিচিপ্টটো আকৌ আপোনালোকে লৈ পিনি লগত সকলোবিলাক ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এনভেলপ খামত ভৰাই পিনি ডাকঘৰ যোগেদি পঠাব লাগিব এইটো তাৰিখৰ ভিতৰত, অৰ্থাৎ 10 এপ্ৰিল। 10 এপ্ৰিলৰ আগত পোৱাকৈ আপোনালোকে মই যিটো এড্ৰেছ ক'লোঁ এড্ৰেছটোত আপোনালোকে পঠাই দিব। তো আপোনালোকে নিশ্চয় বুজি পালে অলৰেডি। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব,
আৰু আপোনালোকে মোবাইলটো এপ্লাই কৰিব পাৰিব বা PC লেপটপ এইবিলাকত এপ্লাই কৰিব পাৰিব তাৰ কাৰণে মই যিটো অফিচিয়েল লিংক দিছে এপ্লাই কৰা সেইটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তো যদিহে আপোনালোকে মোবাইলত এপ্লাই কৰিব নোৱাৰে ওচৰত এতিয়া আপোনালোকে ইণ্টাৰনেট কেফত গৈ পিনি এপ্লাই কৰি পিনি ৰিচিপ্টটো উলিয়াই নিব ঠিক আছে তো ভিডিঅ'টো ইমানখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে কাৰণ তেতিয়া বস্তুটো সকলোৱে জানিব পাৰিব তো এতিয়ালৈ ইমানেই আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি চাইডে বেল আইকনটো দবাই দিব যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ